দৰং জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাক আক্ৰমণ। ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ নেতা মুকুন্দ ডেকাক যোৱা নিশা মঙলদৈ নিজা ৱাৰ্ডৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত কংগ্ৰেছী সমৰ্থকে আক্ৰমণ কৰা এক ঘটনা সংঘটিত হয়। মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গেৰিমেৰী গাঁৱৰ নিউ টাউন LP স্কুলত সন্ধিয়া 4:30মান বজাত আমি এটা খবৰ পাওঁ, মানে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। তাত হোৱাৰ লগে লগে আমাৰ স্থানীয় মণ্ডল সভাপতি বিজেপিৰ আমাৰ পূব মঙলদৈ মণ্ডল সভাপতি ভৱেশ ডেকা ডাঙৰীয়াই মোলৈ ফোন আহে যে জিলা সভাপতি ডাঙৰীয়া আপুনি ইয়াত আহিব লাগে, এটা পৰিৱেশটো এটা মানে দুই এটা কংগ্ৰেছী গুণ্ডাই ইয়াত মানে বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি আছে, মানুহক ভোট দিব নিদিয়ে আৰু তেখেতসকলে হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰি আছে। মোৰ কথাটো হ'ল কি, দৰং জিলাত এটা ধুনীয়া শান্তি পৰিৱেশত জিলা প্ৰশাসনে আমাৰ এটা নিৰ্বাচনটো চলাই আছে আৰু আমাৰ সভাপতি বৰুৱা ডাঙৰীয়া আমাৰ কাৰ্যালয় সহায়ক আমাৰ ৰঞ্জন ডেকা ডাঙৰীয়াক মই লগত লৈ মই নিউ টাউন প্ৰাথমিক বিদ্যালয়ত উপস্থিত হওঁ। উপস্থিত হৈ মই গেটত মানে আমাৰ পুলিচৰ বিষয়াসকল আছে, তেখেতসকলক কৈ মই ভিতৰত গৈ পুলিং অফিচাৰ তেখেতক মই লগ কৰোঁ আৰু তেখেতক কওঁ যে ডাঙৰীয়া, যিসকল ব্যক্তিয়ে ইয়াত হুলস্থুল পৰিৱেশ কৰি আছে এইটো নিয়ন্ত্ৰণ কৰক আৰু লগে লগে আমাৰ যিসকলে ভোটদান কৰিব পৰা নাই এতিয়ালৈ তেখেতসকলক ভোট দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে। যিহেতু গাঁৱৰ ৰাইজ এটা বৰ আশাৰে 5 বছৰৰ মূৰে মূৰে হোৱা ইলেকশ্যনটোত সকলোৱে গণতন্ত্ৰৰ এই মানে সাব্যস্ত কৰিব বিচাৰে, যিটো গণতন্ত্ৰ আমাৰ মুকলি গণতন্ত্ৰ, এই গণতন্ত্ৰ সাব্যস্ত কৰিব বিচাৰে। সেইকাৰণে ভোট দিয়াৰ তেখেতসকলে মান্তি হ'ল। মই ঠিক ঘূৰি আহিলোঁ, তেখেতক কথাখিনি কৈ মই আকৌ চহৰলৈ আমাৰ বিজেপি কাৰ্যালয়লৈ ঘূৰি আহিব অহাৰ মুহূৰ্ততে গেটৰ মুখত আমাৰ এই নিৰ্মল মণ্ডল, আমাৰ যিগৰাকী মোৱামাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী, তেখেতৰ নাম আছিল মুক্তা দেৱী মণ্ডলৰ স্বামী নিৰ্মল মণ্ডলে মোক অপদস্থ কৰে আৰু শাৰীৰিকভাৱে মাৰধৰ কৰিব চেষ্টা কৰে আৰু চোকা অস্ত্ৰৰে তেখেতে মোক অলপমান আক্ৰমণ কৰিব চেষ্টা কৰে আৰু এইখিনিত অকণমান হেৰি হৈছে, আচৰণ লাগি মানে খুন হৈছে আৰু লগে লগে মই আমাৰ সতীৰ্থসকলেদি আমি তাৰ পৰা আহিছোঁ। আহি আমি এজাহাৰ দিছোঁ আৰু আমি প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু আমাৰ OC মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই আবেদন মানে এজাহাৰ দিছোঁ আৰু এজাহাৰ ভিত্তিত নিশ্চয় উপযুক্ত ব্যৱস্থা ল'ব আৰু কংগ্ৰেছী গুণ্ডাসকলে বৰ্তমান এতিয়া উপায়ন্তৰ হৈ আৰু বিজেপি কৰ্মীসকলক আক্ৰমণ কৰিবৰ কাৰণে আগবাঢ়ি যাই আছে আৰু এনেকুৱা ঘটনা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। মোৱামাৰী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ স্বামীয়ে কৰা এই আক্ৰমণৰ পিছতে জিলাখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আঘাতপ্ৰাপ্ত জিলা বিজেপিৰ সভাপতিগৰাকীয়ে মঙলদৈ সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। ঘটনা সন্দৰ্ভত NDA মিত্ৰজোঁটে এয়াৰ নেভৰ আগত প্ৰকাশ কৰা প্ৰতিক্ৰিয়া শুনক। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। দুৰ্ভাগ্যজনক কথা, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিৰ সভাপতি শ্ৰী মুকুন্দ ডেকাৰ ওপৰত যোৱাকালি সন্ধ্যাৰ আগমুহূৰ্তত তেওঁৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। বিশেষকৈ আমাৰ মোৱামাৰী জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছ প্ৰাৰ্থী, তেওঁৰ গিৰিয়েক নিৰ্মল মণ্ডলে তেওঁক হত্যাৰ কাৰণে প্ৰচেষ্টা চলাইছিল। আমাৰ সমৰ্থকসকলে তেওঁক কথমপি মৃত্যুৰ পৰা ৰক্ষা কৰিছে। আমি এই দুৰ্বৃত্তগৰাকীক নিৰ্মল মণ্ডলক এই আক্ৰমণ কৰাৰ কাৰণে নিৰ্মল মণ্ডলৰ ওপৰত আমি গৰিহণা দিছোঁ আৰু জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী কৰিছোঁ তৎকালীনভাৱে এই দুৰ্বৃত্তক কৰায়ত্ব কৰিব লাগে আৰু কংগ্ৰেছ দল হতাশাত ভুগিছে দৰং জিলাত বা সমগ্ৰ অসমত আৰু সেই পঞ্চায়তত তেওঁলোকৰ ফলাফল একেবাৰে বেয়া হ'ব বুলি তেওঁলোক হতাশগ্ৰস্ত হৈ এনেধৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসম গণ পৰিষদ দলৰ নেতাকৰ্মীসকলৰ ওপৰত খৰ্গহস্ত হৈ এনেধৰণৰ কাৰ্য কৰিছে। কিন্তু এনেই ঠিকে ঠাকে চলিয়ে আছিলে, ভোট গণনা আমাৰ ভোট কেন্দ্ৰবিলাকত ঠিকে চলি আছে, কিন্তু আমাৰ মঙলদৈৰ নিকটৱৰ্তী মোৱামাৰীৰ আমাৰ নিউ টাউন LP স্কুলত যোৱাকালি কি হৈছিলে যে ভোট দিব দিয়া নাছিলে তাতে কংগ্ৰেছ কৰ্মীয়ে। নিদিয়াৰ কাৰণে তাৰে আমাৰ যিজন মণ্ডল সভাপতি, সেই মণ্ডল সভাপতি ভৱেশ ডেকাই আমাৰ জিলাৰ সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ মুকুন্দ ডেকাক কথাটো অৱগত কৰে। লগে লগে মুকুন্দ ডেকাই ইয়াৰ পৰা দুজন সতীৰ্থৰ লগত তালৈ যায় আৰু বিষয়াক কথাটো ক'বলৈ যাওঁতেই তাতে আগুচি ধৰে মুকুন্দ ডেকাক আৰু মুকুন্দ ডেকাই নিজৰ পৰিচয় দাঙি ধৰাৰ পিছতো কোন বিজেপি সভাপতি ইত্যাদি অপবাক্য আৰু স্লেং লেংগুৱেজো ইউজ কৰি অপমানিত কৰে। তাৰপিছত বিষয়টো অলপ হুলস্থুলীয়া হোৱাত মুকুন্দ ডেকাই তাতে উপস্থিত পুলিচৰ কৰ্মীক আৰু বিষয়াসকলক অৱগত কৰিব ধৰোঁতে মুকুন্দ ডেকাক তেওঁ চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰে আৰু লগে লগেই মুকুন্দ ডেকাক ততাতৈয়াকৈ আমি মঙলদৈ প্ৰথমে পুলিচ ষ্টেচনত লৈ আনোঁ আৰু তাতে এজাহাৰ দাখিল কৰা হয় আৰু তাৰপিছত আমি অসামৰিক হস্পিটেলত নি তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাওঁ।
তাতে কংগ্ৰেছৰ ইতিমধ্যে নাম এটা উচ্চাৰণ হৈছে, মণ্ডল বুলি, মণ্ডল উপাধিৰ এজন, তেখেতৰ নামটো উচ্চাৰণ হৈছে। আৰু তাতে কংগ্ৰেছে ভোট প্ৰদান কৰিব দিয়া নাছিল, কংগ্ৰেছ কৰ্মীকেইজনে তাতে ৰাইজক ভোট প্ৰদান কৰিব দিয়া নাছিল, আৰু সেই বিষয়টোৰ কাৰণে তাতে যোৱা হৈছিলে। আৰু পিছলৈ পুলিচে নিয়ন্ত্ৰণ কৰে যদিও এতিয়ালৈ তেওঁক কৰায়ত্ব কৰিব পৰা নাই। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।